Signature of a famous person. এজন বিখ্যাত মানুহৰ যিটো চহীটোক কি বুলি কোৱা হ'ব? এটা শব্দত যদি প্ৰকাশ কৰিবলৈ হয় এইটো কয় অটোগ্ৰাফ। সকলোৱে জানো? 2 নম্বৰ প্ৰশ্ন, এ পাৰ্চন হু কাটছ আৱাৰ হেয়াৰ। আমাৰ চুলি যিজনে কাটে, চুলি কটাজনক আমি কি বুলি কওঁ? নাপিত বুলি কওঁ, নহয় জানো? আৰু ইংলিছত সেইজনক কি বুলি কয়? বাৰ্বাৰ বুলি কয়। নেক্সট কুৱেশ্যন নম্বৰ 3। আপোনালোকৰ যিকোনো এন্ট্ৰেন্স পৰীক্ষাত এটা শব্দত প্ৰকাশ কৰা কুৱেশ্যন আহিব পাৰে পৰীক্ষাবোৰত। System of government in which the people cast their votes to elect their leaders. নিজৰ প্ৰতিনিধিসকলক নিৰ্বাচন কৰিবৰ কাৰণে জনসাধাৰণে যিটো ভোট দিয়া প্ৰক্ৰিয়া এইটোক আমি কি কওঁ? ডেমক্ৰেসি বুলি কওঁ। ডেমক্ৰেসি বুলি কওঁ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল a child who does not have parents. পিতৃ মাতৃহীন এজন শিশুক কি বুলি কোৱা হ'ব? অৰফান বুলি কয়। আমি জানো এইটো অৰফান বুলি কয়। যাৰ পিতৃ মাতৃ নাই তেওঁক আমি অৰফান বুলি কম। ইয়াৰ পিছৰ প্ৰশ্নটোলৈ যাওঁ, কুৱেশ্যন নম্বৰ 5। One who eats everything. এজন যি সকলো খায়। যি সকলো খায় তাক আমি অসমীয়াত কি কওঁ? সৰ্বভোজী কওঁ। আৰু ইংলিছত এটোকে কি বুলি কয়? Omnivorous. Okay? One who eats everything is called omnivorous. Next questions. Question number 7. A person who has no vision in his eyes. এজন মানুহ যিজনে চকুৰে নেদেখে। চকুৰে নেদেখা মানুহজনক অন্ধ বুলি কয়, ব্লাইণ্ড। আৰু যিজনে এটা চকুৰে নেদেখে তেওঁক আমি কণা বুলি কওঁ। এইটো জানে সকলোৱে। কুৱেশ্যন নম্বৰ 8। One who always looks towards the bright side of things. এজন যিজনে সকলোৱে প্ৰতিটো কথাৰে ভাল দিশটোলৈ লৈ যায়, ভাল দিশটোহে চায়, সেইজনক কি বুলি ক'ম? অপটিমিষ্ট বুলি কয়। যিজনে সদায় প্ৰতিটো কথাৰ ভাল দৃষ্টিভংগীৰে চাই, ভাল দিশটো চাই তেওঁক আমি অপটিমিষ্ট বুলি কওঁ। আকৌ one who always looks towards the dark side of things. আৰু এজন যিজনে প্ৰত্যেকটো কথাৰে বেয়া দিশটোলৈ যায়, সেইজনক আমি পেছিমিষ্ট বুলি কওঁ। আমাৰ সমাজত তেনেধৰণৰ মানুহ আছে। আৰু এনেকুৱা কুৱেশ্যন প্ৰায় BEd, DLEd, GNM যিকোনো এন্ট্ৰেন্সবোৰত ৰিপিট হৈ আছে। কুৱেশ্যন নম্বৰ 10. The time when one develops from a child into an adult. The time when one develops from a child into an adult. চাইল্ডৰ পৰা এডাল্ট হোৱা যিটো অৱস্থা এইটোক আমি এডোলেচেন্স বুলি কওঁ। কুৱেশ্যন নম্বৰ 10. A person who sells flowers. এজন যিজনে ফুল বিক্ৰী কৰে। প্ৰনাউন্সিয়েশ্যনবোৰ স্পষ্ট নহ'ব পাৰে, আপোনালোকে চাই ল'ব। A person who sells flowers কয় ফ্লৰিষ্ট কয়। Okay? ফ্লৰিষ্ট বুলি কয়। নেক্সট কুৱেশ্যন নম্বৰ 12. A piece of information about words in a book form. কিতাপ আকাৰত থকা শব্দৰ যিটো ইনফৰমেশ্যন তাক আমি কি বুলি কওঁ? যিটো কিতাপৰ আকাৰত থাকে শব্দৰ ইনফৰমেশ্যন, ডিক্সনাৰী বুলি কয়। ডিক্সনাৰীখনত প্ৰতিটো শব্দৰ ইনফৰমেশ্যন থাকে। কুৱেশ্যন নম্বৰ 13. The branch of science which deals with the study of plants is called botany. উদ্ভিদৰ ওপৰত অধ্যয়ন কৰা যিটো বিজ্ঞানৰ শাখা তাক বটানী বুলি ক'ম। Again, which deals with animals বুলি যদি কওঁ জুলজি হ'ব। Question number 14. The large amount of water covering certain area. এটা নিৰ্দিষ্ট এৰিয়াত পানীৰে যেতিয়া আৱৰি থাকে তাক আমি কি বুলি কওঁ? ফ্লাড বুলি কওঁ। তো নিশ্চয় সকলোৱে জানে। ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো যদি হেল্পফুল হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।